নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম জনাইছো পাঠ কৰিব লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস জননী মোৰ দুহিতা পাঠ কৰিছো দীপচন লাল বৰুৱাই 1 হাতত লাখুটি আৰু কান্ধত জুলুঙাটো লৈ দিনবাপু ঢলং পলং খোজেৰে আহি থকা দেখি মানুহজন চাইকেলৰ পৰা নামিল আৰু সহানুভূতিশীল দৃষ্টিৰে দিনবাপুলৈ চালে দেও দিনবাপু ওচৰ চপাৰ লগে লগে মানুহজনে মাত লগালে দিনবাপু ৰল আৰু মানুহজনলৈ মূৰ তুলি চালে পিছ মুহূৰ্ততে হেতা হাঁহি এটা মাৰি মাত লগালে অ আমাৰ কনক দেখোন ডিউটিৰ পৰা আহিলা নেকি হয় দেও ডিউটিৰ পৰাই আহি আছো পিছে আপুনি এই সময়ত কোনফালে ওলালেনো বৰ ভাগৰুৱা যেন লাগিছে আপোনাক কনক নামৰ মানুহজনে ক'লে ভাগৰ নালাগি কি লাগিব কোৱাচোন গোটেই দিনটো সেই পুৱাৰে পৰা তলৌকৈ ঘূৰি ফুৰিছো মোৰ গাভিনী গাইজনী বিচাৰি বাঘেই খালে নে ঘোঙেই খালে কেতিয়াৰ পৰা নাই আগ্ৰহেৰে কনকে সুধিলে আজি 2 দিন হ'ল হেহাই ক'লে দিনবাপুৱে গাইজনী নাই বোলোতেইনো নাইকিয়া হ'ব লাগেনে যোৱা 2 দিন ধৰি আন কাম এৰি মই গাইজনীকে চলাথ কৰি বিচাৰি ফুৰিছো শিলঘাট মাউতগাঁও বাঘৰ চুক চিলাবন্ধা হাটবৰ হেনচুৱা সোণাৰীগাঁও বৰভকতিকে আদি কৰি গোবৰ জহা মহ খুটি চাপৰি হাতীমূৰা আনকি চাহ বাগিচা দুখনতো বিচাৰি তহি লং কৰিলো জগিবৰ হৈছিল নেকি এৰা আজি জগু কালি জগু অৱস্থাত আছিল তেন্তে কৰবাত জগিছে চাগৈ আপোনাৰ গৰু নেহেৰাই দেও আজি নহলেও কাইলৈ ঘূৰি আহিবই চাব এতিয়ানো আপুনি কলৈ যায় দেও আমাৰ গাঁৱৰ মহেন্দ্ৰই ক'লে সি হেনো শুকান খাটৰ হোলাটোত কালি সন্ধিয়া গাই এজনী দেখা পাইছিল তাকে বোলো চাই আহোঁ হয় নেকি চাই আহকচোন বাৰু পিছে সোনকালেই ঘূৰিব দেও হাতী ওলাইছে কৈয়ে কনক আঁতৰ হ'ল দিনবাপুও আগবাঢ়িল এই 2 দিন দিনবাপুৱে সকলো কামবন এৰি যিমান দূৰলৈকে পাৰে বিশাল মৌজাটোৰ গোটেই গাঁও ভুই চলাথ কৰি ফুৰিছে কোনো ঠাই বাকী ৰখা নাই কিন্তু গাইজনীৰ কোনো সুংসূত্ৰই নাই তাতে গাইজনী গাভিনী ৰঙা বৰণৰ গাইজনী ঘৰৰ আটায়ে মৰমতে ৰাঙলী বুলি মাতিছিল দিনবাপুৰ ঘৰখনত গৰু বুলিবলৈ ৰাঙীৰ বাহিৰে দ্বিতীয় গৰু নাই গাঁওখনৰ প্ৰত্যেকৰে ঘৰত এগোহালিকৈ গৰু কেৱল নাই দিনবাপুৰ যি বা এজনী আছিল তাকো হেৰাল অৱশেষত দিনবাপুৱে আশা প্ৰায় এৰি দিছে কোনোৱে কৈছে পাহাৰৰ ফালে গৈ জগিল হবলা পিছত মাক পোৱালি দুয়োটাকে চাগৈ বাঘে নি গেজেপনিত সুমুৱালে কোনোৱে আকৌ ক'লে বঙালী গৰুৰ জাক লৈ ফুৰা মানুহে পাই জাকত সুমুৱাই লৈ গুচি গ'ল দিনবাপুৰ সম্পূৰ্ণ নাম দীননাথ শৰ্মা তেওঁ আছিল নিষ্ঠাবান দৰিদ্ৰ ব্ৰাহ্মণ ঘৰৰ অৱস্থা বুলিবলৈ একোৱেই নাই এসাজ খালে সি সাজলৈ চিন্তা মাটি বুলিবলৈ ঘৰৰ ভেটিটোৰ বাহিৰে ক'তো এচিকটা মাটিও নাই আনৰ ঘৰে ঘৰে পূজা পাতল কৰিয়ে পেট প্ৰৱৰ্তায় পৰিয়াল বুলিবলৈ দিনবাপুৰ পত্নী আৰু একমাত্ৰ কন্যা দিনবাপুৰ বিয়াৰ বহু বছৰলৈকে কোনো সতি সন্ততি হোৱা নাছিল সেইলৈ মনত ভীষণ দুখ আছিল দিনবাপু আৰু তেওঁৰ পত্নীৰ এদিন হঠাৎ এজন অভ্যাগত আহি দিনবাপুৰ ঘৰত পদাৰ্পণ কৰিলে এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ সিদ্ধ সাধক পুৰুষ সেই সাধকগৰাকীয়ে নিঃসন্তান দম্পতীক উপদেশ দি গ'ল ঘৰতে অনুষ্টুপীয়াকৈ হলেও দুৰ্গা পূজা এভাগ পতাৰ দেৱীৰ মাহাত্ম্যৰ কথা শুনিছিল দিনবাপুৱে সাধক Sample complete. Ready to continue?